এটা বিগ ব্ৰেকিং নিউজ এবাৰ অসমৰ বাবে এটা ভাল খবৰ কিয়নো ইতিমধ্যে নৰেন্দ্ৰ মোদীৰ চাহমেল সমাপ্ত হৈছে আৰু এই চাহমেলতে অসমৰ বাবে আহিছে এটা ভাল খবৰ কিয়নো অসমৰ পৰা এবাৰ দুগৰাকীকৈ ব্যক্তিয়ে লাভ কৰিব মন্ত্ৰিত্ব আৰু তাৰে পৰা এগৰাকী সাংসদ হৈছে প্ৰথমবাৰৰ কাৰণে তেওঁ কেন্দ্ৰীয় মন্ত্ৰীসভাত নাম সন্নিবিষ্ট হৈছে আমি পুনে পুনে এবাৰ দিল্লীলৈ যাব চেষ্টা কৰিম কিন্তু তাৰ পূৰ্বে আমি কিছু ফুল প্লেটৰ জৰিয়তে তথ্য দিবলৈ চেষ্টা কৰিম এমতো জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ সমাপ্ত হল নৰেন্দ্ৰ মোদীৰ চাহমেল সমাপ্ত হল নৰেন্দ্ৰ মোদীৰ চাহমেল আৰু অসমৰ বাবে আছে ভাল খবৰ বিশেষকৈ অসমৰ বাবে আছে ভাল খবৰ কিয়নো অসমৰ বাবে এই মুহূৰ্তত চাহমেলৰ অন্তৰ পিছতে দিল্লীৰ পৰা আহিছে ভাল খবৰ কেন্দ্ৰীয় মন্ত্ৰীৰ তালিকাত অন্তৰ্ভুক্ত হল অসমৰ দুগৰাকী সাংসদ অৰ্থাৎ অচিৰে তেওঁলোকক দেখা যাব কেন্দ্ৰীয় মন্ত্ৰীৰ দপ্তৰ সিদ্ধান্ত হোৱা নাই যদিও মন্ত্ৰিত্বৰ তালিকাত নিশ্চিত অসমৰ দুই সাংসদৰ কেন্দ্ৰীয় মন্ত্ৰিত্বৰ তালিকাত অসমৰ সৰ্বানন্দ সোণোৱালৰ নাম কেন্দ্ৰীয় মন্ত্ৰিত্বৰ তালিকাত অসমৰ সৰ্বানন্দ সোণোৱালৰ নাম আৰু কেন্দ্ৰীয় মন্ত্ৰিত্বৰ তালিকাত প্ৰথমবাৰৰ বাবে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম পবিত্ৰ মাৰ্ঘেৰিটা প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ তালিকাত সমাপ্ত হল নৰেন্দ্ৰ মোদীৰ চাহমেল ইতিমধ্যে চাহমেল এই 11:30 পৰা চাহমেল আৰম্ভ হৈছিল আৰু এই চাহমেলৰ বাবে বহু কেইগৰাকী ব্যক্তিক দেশৰ বিভিন্ন প্ৰান্তৰ বহু কেইগৰাকী ব্যক্তিক আসলতে এনডিএ নেশ্যনেল ডেমক্ৰেটিক এলায়েন্সত সংযুক্ত হৈ থকা বহু কেইগৰাকী ৰাজনৈতিক নেতাক বহু কেইগৰাকী সাংসদক এই চাহমেললৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু এই চাহমেলত বিশেষকৈ উপস্থিত আছিল অসমৰ সৰ্বানন্দ সোণোৱাল লগতে পবিত্ৰ মাৰ্ঘেৰিটা আৰু ইয়াতে এই চাহমেলতে অসমৰ বাবে ভাল খবৰ আহিছে যে দুগৰাকীকৈ সাংসদে এবাৰ অসমৰ পৰা লাভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰিত্ব তেওঁলোকৰ দপ্তৰ ইতিমধ্যে সিদ্ধান্ত হোৱা নাই যদিও কিন্তু মন্ত্ৰিত্বৰ তালিকাত তেওঁলোকৰ নাম ইতিমধ্যে নিশ্চিত হৈছে আমি এই সম্পৰ্কে সবিশেষ জানিবৰ কাৰণে আমি পুনে পুনে আমাৰ দিল্লীৰ সাংবাদিক চাণক্য হাজৰিকাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিছো সবিশেষ তথ্য জনাব দিল্লীৰ পৰা চাণক্য আমি জানিব বিচাৰিছো এই সমগ্ৰ বিষয়টোৰ সম্পৰ্কত চাওক আপুনি কোৱাৰ দৰে সঁচাকৈ অসমৰ বাবে এক সুখবৰ কিয়নো পুনৰবাৰ আসলতে প্ৰথমতে কথা কৈছোঁ যে পুনৰবাৰ কেন্দ্ৰীয় মন্ত্ৰীসভাৰ যি নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত পুনৰ স্থান পাইছে সৰ্বানন্দ সোণোৱালে লগতে আন এটা কথা কওঁ বিগ ব্ৰেকিং বুলি ক'ব লাগিব ৰাজ্যসভা সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই পোনপ্ৰথমভাৱে মন্ত্ৰীসভাত স্থান পাইছে কোনেও আচলতে ভবা নাছিলে তেওঁৰ কথাটো উল্লেখ হোৱা নাছিলে প্ৰকাশ হোৱা নাছিলে কিন্তু দেখিবলৈ পোৱা গৈছে সকলো গুণাগত অন্ত পৰি অসমৰ পৰা দুগৰাকী সাংসদে ইতিমধ্যে মন্ত্ৰীসভাত স্থান পাইছে প্ৰথমটোৱে হ'ল ইতিমধ্যে পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পুনৰবাৰ তেওঁ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী প্ৰদানৰ ইতিমধ্যে সেই কথা প্ৰকাশ পাইছে কিন্তু বৰ্তমানেও কোনটো দপ্তৰ তেওঁ পাব এতিয়ালৈকে সেই কথা নিশ্চিত হোৱা নাই কিন্তু লগে লগে আন এটা ইতিমধ্যে পবিত্ৰ মাৰ্ঘেৰিটা ৰাজ্যসভা সাংসদ তেওঁ এইবাৰ মন্ত্ৰীসভাত স্থান পাইছে গতিকে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু অসমৰ বাবে সুখবৰ লগতে মই জনাওঁ যে ইতিমধ্যে যি 11:30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বাসগৃহত যি চাহমেল হৈছিলে সেই চাহমেলত প্ৰায় এনডিএ গঠবন্ধনৰ বিজেপি তথা যিসমূহ ইতিমধ্যে মিত্ৰজোঁট আছে সেয়া জেডিইউ হওক বা ইতিমধ্যে টিডিপিয়ে হওক ইতিমধ্যে আন যিসমূহ দল আছে সেই দলসমূহৰ প্ৰায় 38 গৰাকী ইতিমধ্যে সাংসদ উপস্থিত আছিলে তাত উপস্থিত আছিলে অসমৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পূৰ্বৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল পবিত্ৰ মাৰ্ঘেৰিটা সাংসদ ৰাজ্যসভা সাংসদ আৰু উত্তৰ পূৰ্বৰ কিৰণ ৰিজিজু উপস্থিত আছিলে লগতে আন সাংসদসমূহ উপস্থিত আছিলে গতিকে সেই যি চাহমেলত যিসকল সাংসদ উপস্থিত আছিলে তেওঁলোকৰ ইতিমধ্যে মন্ত্ৰীসভাৰ তালিকাত স্থান পাইছে আৰু পুনৰবাৰ কওঁ যে অতি অসমৰ বাবে এটা সুখবৰ পুনৰবাৰ ইতিমধ্যে কেবিনেট মন্ত্ৰী পৰ্যায়ৰ কেবিনেট মন্ত্ৰী প্ৰদান কৰা হৈছে সৰ্বানন্দ সোণোৱালক আৰু পবিত্ৰ মাৰ্ঘেৰিটাক ইতিমধ্যে প্ৰদান কৰিছে মন্ত্ৰীসভাত স্থান পাইছে কিন্তু তেওঁ কোনটো দপ্তৰ বা তেওঁৰ ৰাজ্যিক মন্ত্ৰী পায়নে বা স্বতন্ত্ৰ আচলতে মন্ত্ৰী পায় ইতিমধ্যে সেয়া আচলতে তেওঁ নিশ্চিত হোৱা নাই যদিও ইতিমধ্যে নিশ্চিত হৈ পৰিছে যে দুইগৰাকীকৈ সাংসদক ইতিমধ্যে অসমৰ দুইগৰাকীকৈ সাংসদক ইতিমধ্যে মন্ত্ৰিত্ব প্ৰদান কৰা হৈছে অতি গুৰুত্বপূৰ্ণ বিষয় আৰু লগতে মই কওঁ যি চাহমেললৈ গৈছে সেই তালিকাখনত ইতিমধ্যে আছিলে অমিত শ্বাহ জে.পি. নাড্ডা BL বাৰ্মা পংকজ চৌধুৰী শিৱৰাজ সিং চৌহান অনুপৰ্ণ দেৱী অৰ্জুন ৰাম মেঘৱাল জ্যোতি আদিত্যনাথ সিন্ধিয়া মনোহৰ লাল খট্টাৰ নিত্যানন্দ ৰায় হৰ্ষ মালহোত্ৰা HD কামাস্বৰম নিৰ্মলা সীতাৰামন
আৰু ইতিমধ্যে সৰ্বানন্দ সোণোৱাল আৰু কিৰণ ৰিজিজুৰ কথা মই ক'লোৱেই লগতে ৰৱনীত সিং বিট্টু ৰাজনাথ সিং ইতিমধ্যে তেওঁ পূৰ্বৰো আছিলে তেওঁৰ প্ৰতিৰক্ষা মন্ত্ৰী আৰু জিতেন ৰাম মানজী চিৰাগ পাছৱান আৰু ইতিমধ্যে পীয়ুষ গোয়েলৰ নাম পুনৰ উল্লেখিত হৈছে আৰু ইতিমধ্যে জয়ন্ত সিং চৌধুৰী RDLৰ যি চিফ আছে তেওঁৰ নাম ইতিমধ্যে মন্ত্ৰীসভাত স্থান পাইছে লগতে ধৰ্মেন্দ্ৰ প্ৰধান পূৰ্বৰো আছিলে তেওঁৰ ৰামদাস আথেৱালৰ নাম পুনৰ তেওঁৰ ৰাজ্যসভাৰ সাংসদ আৰু তেওঁ মন্ত্ৰীসভাত আচলতে স্থান দিয়া হৈছে মনসুখলাল মানৱীয়া আচলতে এইদৰে আচলতে প্ৰায় কেইবাগৰাকীও NDA যি এলায়েন্স আছে BJP তথা আন যি NDA মিত্ৰজোঁটৰ দলসমূহ আছে দলসমূহৰ কেইবাগৰাকীও ইতিমধ্যে মন্ত্ৰীসভাত স্থান পোৱা ইতিমধ্যে তালিকা প্ৰকাশ পাইছে কিন্তু এতিয়ালৈকে আচলতে কাক কি মন্ত্ৰিত্ব প্ৰদান কৰা হ'ব সেই কথা ঘোষণা কৰা হোৱা নাই কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে পুনৰবাৰ এইদৰে আচলতে যি কেবিনেট মন্ত্ৰী প্ৰদান কৰা হ'ল সৰ্বানন্দ সোণোৱালক সঁচাকৈ সুখবৰ পুনৰবাৰ কেনেধৰণৰ দপ্তৰ প্ৰদান কৰা হয় সেয়া আচলতে এতিয়ালৈকে প্ৰকাশ পোৱা নাই কিন্তু আশা প্ৰকাশ কৰা হৈছে যে পুনৰবাৰ হয় নিশ্চয় চাণক্য যেহেতু আপুনি জনালে তথ্যখিনি জনালে নিশ্চয় ভাল লাগিছে অসমৰ জনতাও চাগে এই মুহূৰ্তত ভাল পাইছে কিয়নো অসমৰ পৰা দুগৰাকীকৈ সাংসদ এগৰাকী ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা আৰু অন্যগৰাকী সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত ডিব্ৰুগড় সমষ্টিৰ পৰা জয়লাভ কৰিছিল সৰ্বানন্দ সোণোৱালে ইতিমধ্যে তেওঁলোকে কেন্দ্ৰীয় মন্ত্ৰিত্বৰ তালিকাত ইতিমধ্যে নাম তেওঁলোকৰ নিশ্চিত হৈছে এইখিনিতে মই আৰু এটা বিষয় আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু আপুনি দিল্লীৰ পৰা পোনপটীয়াভাৱে আমাৰ লগত সংযুক্ত হৈ আছে যিহেতু আপুনি দিল্লীত আছে আজি 7:15 পৰা আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ শপত গ্ৰহণ ল'ব ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে শপত গ্ৰহণত অন্য 30টাতকৈও অধিক মন্ত্ৰী দপ্তৰৰ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে বুলি ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছে আৰু এতিয়া আমি জনাব বিচাৰিছোঁ বিশেষকৈ TDP আৰু JDU জনতা দল ইউনাইটেড নীতিশ কুমাৰ আৰু TDPক লৈ কিবা পূৰ্বানুমান পোৱা আভাস পোৱা গৈছে নেকি যে তেওঁলোকৰ ফালৰ পৰা চৰ্চা চলিছে যে আজিৰ দিনটো দুগৰাকীকৈ TDPৰ দুগৰাকীকৈ সাংসদে তেওঁলোকে মন্ত্ৰিত্ব হিচাপে কেন্দ্ৰীয় মন্ত্ৰিত্ব হিচাপে তেওঁলোকে শপত গ্ৰহণ ল'ব বুলি এক চৰ্চা চলি আছে কিন্তু সেই বিষয়টো এতিয়ালৈকে স্পষ্ট হোৱা নাই পোহৰলৈ অহা নাই এই বিষয়টোক লৈ বা JDUক লৈ নীতিশ কুমাৰ দলটোক লৈ আৰু TDPক লৈ বিশেষ কিবা তথ্য আছে নেকি চাণক্য চাওক ইতিমধ্যে আপুনি উল্লেখ কৰাৰ ধৰণে আজি ইতিমধ্যে ৰাষ্ট্ৰপতি ভৱনত 7:15 যিদৰে শপত গ্ৰহণ কাৰ্যসূচী আৰম্ভ হ'ব ইতিমধ্যে তাৰ বাবে দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাষ্ট্ৰৰ আচলতে বিদেশৰ পৰাও কেইবাগৰাকীও ৰাষ্ট্ৰপ্ৰধান ইতিমধ্যে উপস্থিত হৈছেহি আৰু ইতিমধ্যে মই কৈছোঁ যে প্ৰধানমন্ত্ৰী শপত গ্ৰহণ কৰাৰ পিছতে যি মন্ত্ৰীসভা আছে যিহেতু আজি এই মন্ত্ৰীসভা ইতিমধ্যে ফুল এণ্ড ফাইনেল হৈছে যিসমূহ আচলতে চাহমেললৈ গৈছিলে তেওঁলোকক ইতিমধ্যে শপত গ্ৰহণ কৰিব আপুনি কোৱাৰ দৰে যিমানে মিত্ৰজোঁটৰ দল JDU আৰু TDPৰ কথা উল্লেখ হৈ আছিলে চৰ্চাত আহি পৰিছিলে আৰু ইতিমধ্যে গম পোৱা গৈছে যে TDP তেওঁলোকে 4গৰাকী বিচাৰিছিলে তাৰে কিন্তু দুগৰাকী ইতিমধ্যে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী প্ৰদানৰ কথা ইতিমধ্যে প্ৰায় নিশ্চিত হৈ পৰিছে যদিও আন এগৰাকী কথাও চৰ্চাত চলি আছে মুঠতে ইতিমধ্যে TDPৰ দুগৰাকী নিশ্চিত হৈ পৰিছে ঠিক JDU ঠিক দৰে এগৰাকী ইতিমধ্যে নিশ্চিত দুগৰাকী পোৱা সম্পূৰ্ণ সম্ভাৱনা আছে লগতে TDPয়ে আন দুগৰাকী ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী আৰু JDU আন এগৰাকী ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰী পোৱা প্ৰায় সম্ভাৱনা নিশ্চিত হৈ পৰিছে কিন্তু এতিয়ালৈকে তেওঁলোকক দপ্তৰ প্ৰদানৰ কথা নিশ্চিত হোৱা নাই কিন্তু এটা কথা ক'ব লাগিব যে TDPৰ দুগৰাকী প্ৰায় কেবিনেট মন্ত্ৰী পৰ্যায় নিশ্চিত আৰু JDUৰ এগৰাকী নিশ্চিত কিন্তু তাৰ লগে লগে TDPয়ে ইতিমধ্যে লোকসভাৰ আচলতে স্পীকাৰৰ পদটো তেওঁলোকে বিচাৰিছিলে কিন্তু সেইটো ইতিমধ্যে নিশ্চিত হোৱা নাই সেইটো দিবলৈ নিদিয়ে কিন্তু এটা কথা ক'ব লাগিব যে যেতিয়া 7:15 যি শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব তাত প্ৰধানমন্ত্ৰী শপত গ্ৰহণ পিছতে যি মন্ত্ৰীসভা গঠন কৰি দিয়া হৈছে এজনকৈ যেতিয়া তেওঁলোকে শপত গ্ৰহণ কৰিব তাৰপিছতে আচলতে জলদপট হৈ পৰিব কোনটো দলৰ পৰা কোনগৰাকীয়ে আচলতে মন্ত্ৰিত্ব পালে আৰু JDU আৰু TDPক আচলতে প্ৰকৃততে কেবিনেট পৰ্যায়ৰ মন্ত্ৰী কেইগৰাকীক প্ৰদান কৰা হ'ল আৰু ৰাজ্যিক পৰ্যায়ৰ মন্ত্ৰীকে কাক প্ৰদান কৰা হ'ল সেই শপত গ্ৰহণৰ পাছতে সকলোখিনি পোহৰলৈ আহিব নিশ্চয় ধন্যবাদ জনাইছোঁ এই আছিল চাণক্যৰ লগত আমি পিছৰ পৰ্যায়ত পুনৰ পোনপটীয়া সংযোগ হ'বলৈ চেষ্টা কৰিম ইতিমধ্যে দিল্লীত যথেষ্ট ভিৰ বাঢ়িছে যথেষ্ট ব্যস্ততা বাঢ়িছে কিয়নো আজি দিল্লীত ইতিমধ্যে প্ৰধানমন্ত্ৰীয়ে তৃতীয়বাৰৰ কাৰণে শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীক আজি শপত গ্ৰহণ অনুষ্ঠানত অংশ ল'বৰ কাৰণে 7খন দেশৰ ৰাষ্ট্ৰৰ মুৰব্বী ইতিমধ্যে তেওঁলোকে উপস্থিত হৈছে ইতিমধ্যে মালদ্বীপৰ পৰা আৰম্ভ কৰি শ্ৰীলংকাৰ পৰা আৰম্ভ কৰি বাংলাদেশৰ পৰা আৰম্ভ কৰি চুবুৰীয়া ৰাষ্ট্ৰ ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ যিমান কেইখন আছে সকলোবোৰ ৰাষ্ট্ৰৰ পৰা যিসমূহ ৰাষ্ট্ৰৰ মুৰব্বী আছে তেওঁলোকে ইতিমধ্যে দিল্লীত আহি বাহৰ পাতিছে আৰু কিছু সময় পিছতে মাজত মাত্ৰ কেইটামান ঘণ্টা আছে সেই ঘণ্টাৰ পিছতে দেশৰ প্ৰধানমন্ত্ৰী তৃতীয়বাৰৰ কাৰণে দ্বিতীয়গৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে তৃতীয়বাৰৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব 7:15 হোৱাৰ লগে লগে শপত গ্ৰহণত ইতিমধ্যে ৰাষ্ট্ৰপতিয়ে শপত বাক্য পাঠ কৰিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈছে দিল্লী সাজু হৈছে ৰাষ্ট্ৰপতি ভৱন সাজু হৈছে দেশবাসী সাজু হৈছে প্ৰধানমন্ত্ৰী মোদীক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আদৰি ল'বৰ কাৰণে
আমি আপোনালোকক জনাব বিচাৰিছোঁ। কিন্তু তাৰ পূৰ্বে আজি দিনৰ 11:30 নৰেন্দ্ৰ মোদীৰ বাসগৃহত চাহমেল আয়োজন কৰা হৈছিল আৰু এই চাহমেল আয়োজন সময়ত বহু কেইগৰাকী ব্যক্তিক এই চাহমেলত ভাগ ল'বৰ কাৰণে নিমন্ত্ৰণ জনোৱা হৈছিল। আমি আপোনালোকক সোঁফালৰ যিটো দৃশ্য, সোঁফালৰ দৃশ্যটো যদি সম্ভৱ হয় আমি ফুল স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিম। আজি সেই চাহমেলৰ সেই বিশেষ ভিজুৱেলছ, এই চাহমেলত কোন কোন ব্যক্তি তাত উপস্থিত আছিল সেই ব্যক্তিসকলৰ সম্পূৰ্ণ দৃশ্য সোঁফালৰ দৃশ্যটো আপোনালোকে দেখা পাইছে। আৰু এনেদৰে চাহমেলত অংশ লোৱা হৈছিল বিভিন্ন দেশৰ বিভিন্ন প্ৰান্তৰ পৰা NDA অৰ্থাৎ নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্সৰ লগত সংযুক্ত থকা যিসকল নেতা আছিল সকলো নেতাক এনেদৰে তেওঁলোকে আমন্ত্ৰণ জনোৱা হৈছিল। আমি যিটো মিটিঙৰ যিটো বৈঠকৰ যিটো ভিজুৱেল সেই ভিজুৱেলটো লগাবলৈ অনুৰোধ জনাইছোঁ। সেই ভিজুৱেলটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বহু কেইগৰাকী গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা আৰম্ভ কৰি ৰাজনাথ সিঙৰ পৰা আৰম্ভ কৰি সকলো কেইগৰাকী নিৰ্মলা সীতাৰমণৰ পৰা আৰম্ভ কৰি সৰ্বানন্দ সোণোৱালৰ পৰা আৰম্ভ কৰি অসমৰ ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা আৰম্ভ কৰি বিভিন্ন পীয়ুষ গোয়েলৰ পৰা আৰম্ভ কৰি আপোনালোকে দেখিছে যে মন্ত্ৰীমণ্ডল বিগত বৰ্ষৰ 2019 পৰা 2024 বৰ্ষৰ যিসমূহ মোদী মন্ত্ৰীসভাৰ মন্ত্ৰীমণ্ডল আছিল সেয়াৰ পৰা আৰম্ভ কৰি নতুনকৈ মন্ত্ৰিত্ব যিসকল দাবীদাৰত আছে বা যিসকলে মন্ত্ৰিত্ব পোৱাৰ সম্ভাৱনা আছে তেওঁলোকক লৈ এই চাহমেল আয়োজন কৰিছিল আৰু চাহমেলৰ বিশেষ ব্ৰিফিং কৰা সেই দৃশ্য আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এই ব্ৰিফিঙৰ অন্ততে অসমবাসীৰ বাবে আহিছে সকলোতকৈ ভাল খবৰ, সকলোতকৈ ডাঙৰ খবৰটো অসমবাসীৰ কাৰণে। কিয়নো আমি পূৰ্বতে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালক আমি লাভ কৰিছিলোঁৱেই, কিন্তু অন্য এগৰাকী প্ৰথমবাৰৰ কাৰণে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাক আমি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে আমি লাভ কৰিম। পবিত্ৰ মাৰ্ঘেৰিটা আৰু সৰ্বানন্দ সোণোৱালৰ কেন্দ্ৰীয় মন্ত্ৰিত্বত তেওঁলোকৰ নাম নিশ্চিত হৈছে। দপ্তৰ ইতিমধ্যে সিদ্ধান্ত হোৱা নাই, আচলতে তেওঁলোকক কোনটো দপ্তৰ প্ৰদান কৰিব সেই দপ্তৰ সিদ্ধান্ত হোৱা নাই। কিন্তু অসমৰ পৰা দুগৰাকী সাংসদে, এগৰাকী ৰাজ্যসভাৰ সাংসদ আৰু অন্যগৰাকী লোকসভাৰ সাংসদ, নৱনিৰ্বাচিত লোকসভা সাংসদ ডিব্ৰুগড় সমষ্টিৰ পৰা সৰ্বানন্দ সোণোৱালে জয়লাভ কৰা তেখেতক আৰু পবিত্ৰ মাৰ্ঘেৰিটাক ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰিত্ব দিয়াৰ প্ৰায় নিশ্চিত তথ্য লাভ কৰা হৈছে। আৰু হয়তো আজি সন্ধিয়াৰ পিছতেই, হয়তো আজি প্ৰধানমন্ত্ৰী শপত গ্ৰহণ যিটো অনুষ্ঠান আছে অনুষ্ঠানৰ পিছতেই হয়তো নিশ্চিত তথ্য লাভ কৰা হ'ব আচলতে তেওঁলোকক কি দপ্তৰ দিয়া হৈছে বা কি দপ্তৰ দিয়াৰ কথা চিন্তা কৰিছে NDAৰ ফালৰ পৰা।